নমস্কাৰ। আজি আমি আকৌ এটা বেলেগ এটা কুৱেশ্যন ডিছকাছ কৰিম। অকণমান জটিল কুৱেশ্যন। আমাৰ মান নিৰ্ণয় কৰিব লাগে, এনেকুৱাকৈ মান নিৰ্ণয় কৰিব লাগে। ইয়াত 6 √6 প্লাছ √6 প্লাছ √6 প্লাছ √6 আপ টু ইনফিনিটি, মানে অসীমলৈকে গৈছে। আমাৰ মান নিৰ্ণয় কৰিব লাগে √6 প্লাছ √6 প্লাছ √6 ডট ডট অসীমলৈ। হা, ইয়াত অসীমলৈ মান নিৰ্ণয় কৰিব দিছে। এতিয়া আমি এনচাৰটো আপোনালোকে চাই লওক এবাৰ। এনচাৰটো চাই ল'ব ভালকৈ যাতে আপোনালোকে লিখি ল'ব পাৰে। ঠিক আছে, এতিয়া আমি কেনেকৈ হ'ল সেইটো আমি বুজি ল'ম। ঠিক আছে, এইটো জাষ্ট এইখিনি আপোনালোকে লিখি লওক, তাৰপিছত আমি বুজিম কেনেকৈ কুৱেশ্যনটো হ'ল। ঠিক আছে, এতিয়া আমি কি ধৰি ল'লোঁ, আমি এনচাৰ কৰিম। এতিয়া আমাৰ এনচাৰ আমি ধৰি ল'লোঁ ৱাই মানে কি হ'ল, এই গোটেই যোগফলটো হ'ল। হা, এই যোগফলটো আমাৰ কি আছিল 6 প্লাছ √6 প্লাছ এনেকৈ √6 এনেকৈ ডট 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 এনেকৈ আমাৰ কিমান আছিল ডট 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 আপ টু ইনফিনিটি। ঠিক আছে, ইনফিনিটি মানে কি, শেষ নাই ইয়াৰ কোনো, ইনফিনিটি মানে ইয়াৰ শেষ নাই। গতিকে আমি যদি ইয়াত স্কুৱেৰ লওঁ, ইয়াত স্কুৱেৰ ল'লে কি হ'ব, ৰুট এটা উঠি যাব, এটা ৰুট উঠি গ'লে কি হ'ব 6 প্লাছ এই 6টোৰ ওপৰত যিটো ৰুট আছিল সেইটো ৰুট উঠি গ'ল। বাকীখিনি কি হ'ল এনেকৈ √6 প্লাছ √6 প্লাছ ডট 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 √6 হ'ল, হয়নে? এনেকৈ আকৌ ইনফিনিটিলৈকে গুচি যাব। কাৰণ কিয়, এইটো এটা ইনফিনিটি, মানে এইটো কেতিয়াও শেষ নহয়। গতিকে কেতিয়াও শেষ যদি নহয়, তাৰ পৰা আমি এটা বাদ দিলে সেই ইনফিনিটিয়ে থাকি যায়। যেনে ধৰক সাগৰৰ পানীৰ পৰা, সাগৰত যিমান পানী আছে তাৰ পৰা যদি আপুনি এবাল্টি পানী লৈ আহে, তেতিয়াহ'লে কি হ'ব, এসাগৰ পানীয়ে থাকিব, তাৰ পৰা কোনো বাঢ়া কমা নহয়। ঠিক আছে, ইনফিনিটি কনচেপ্টটো তেনেকুৱা যে ইনফিনিটিৰ পৰা এটা যোগ হ'লে বা ইনফিনিটিৰ লগত এটা যোগ হ'লে বা ইনফিনিটিৰ পৰা এটা বিয়োগ হ'লেও ইনফিনিটিয়ে থাকে। সেইটো পিছত বাৰু গম পাব আপোনালোকে। অধিক যদি মেথছখিনি আপোনালোকে ধৰক অধ্যয়ন কৰে তেতিয়া আকৌ বেছি ভালকৈ গম পাব। এইটো 6 হ'ল প্লাছ আমাৰ যি এইখিনি আছিল √6 প্লাছ √6 প্লাছ √6 এইখিনি আমি কি ধৰিছিলোঁ, ৱাই ধৰিছিলোঁ। ঠিক আছে, আমি এতিয়া এইখিনি আপোনালোকে বাদ দিয়ক, আমি কি পালোঁ, y² প্লাছ 6y, y² ইজ ইকুৱেল টু 6 প্লাছ y, এইখিনি পালোঁ নহয়। ইয়াৰ পৰা আমি সমাধানটো উলিয়াম। এইখিনি আমাৰ দ্বিঘাত সমীকৰণ হৈ গ'ল। এই দ্বিঘাত সমীকৰণটোৰ পৰা আমি সমাধানখিনি বাহিৰ কৰিব পাৰিম। ঠিক আছে, আমি দ্বিঘাত সমীকৰণটো কি পালোঁ, y² ইজ ইকুৱেল টু 6 প্লাছ y পালোঁ ন। যিহেতু আমি এইটো পালোঁ y², yটো এইফালে প্লাছ আছিলে, এইফালে আহিব কি হ'ব মাইনাছ, -6 ইকুৱেল টু 0। ঠিক আছে, y²। ইয়াত কি হ'ব, এতিয়া আমি এনেকুৱা দুটা সংখ্যা ল'ব লাগিব, যি দুটা সংখ্যাৰ পূৰণফল -6 হ'ব আৰু যোগফল -1 হ'ব। সেই দুটা কি হ'ব, 3y যোগ 2y -6 ইকুৱেল টু 0। অৰ্থাৎ এই দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি পাম, 3y আৰু এতিয়া -3y, আৰু যদি 2y পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি পাম, -6y² পাম, আৰু যদি যোগ কৰি দিওঁ তেতিয়াহ'লে কি পাম, -y পাম। ঠিক আছে, এতিয়া আমি সমাধানখিনি কৰি ল'ম। এতিয়া y কমন ল'ম। হা, এইখিনিৰ পৰা y কমন ল'লে কি হ'ব, y - 3, আৰু ইয়াত 2 আহিল, কমন ল'লে 2 কমন থাকিব, গতিকে কি হ'ব, y - 3 ইকুৱেল টু 0। ইয়াৰ পৰা কি হ'ব, y - 3 আৰু y + 2 ইকুৱেল টু 0। গতিকে চাওক, এইটো বেছিকৈ বুজিব নালাগে, বেছিকৈ বুজিলে আপোনালোকৰ উল্টা লাগিব। গতিকে সমাধান কি হ'ব, ইয়াত yটো আছিল, y লগত কি আছিল, -3 আছিল, এইটো কি হ'ব, হয় y = 3 হ'ব, নাইবা y = কি হ'ব, 2 হ'ব, -2 হ'ব। এনেকৈ -2 হ'ব, 2টো ইয়াত যোগ আছে নহয়। চাওক, প্ৰথমতে আমি এই এইটো নোহোৱা বুলি যদি ধৰোঁ, এইখিনি যদি নোহোৱা বুলি ধৰোঁ, তেতিয়াহ'লে আমাৰ এইখিনি নোহোৱা বুলি ধৰিলে তেতিয়াহ'লে কি হ'ব, y - 3 ইকুৱেল টু 0 হ'ব, y - 3 ইকুৱেল টু 0 হ'লে y = 3 হ'ব, আৰু যদি এইখিনি নোহোৱা বুলি ধৰোঁ তেতিয়াহ'লে কি হ'ব, y + 2 ইকুৱেল টু 0 হ'ব। গতিকে y ৰ মান কি হ'ব, -2। এতিয়া y ৰ মান -2 হ'ব নোৱাৰে। y ৰ মান -2 হ'ব কিয় নোৱাৰে, কাৰণ কিয় আপোনালোকে ইয়াত চাই লওক যে yটো এটা ধনাত্মক আছে নহয়, 6 √6 প্লাছ √6 প্লাছ √6 এনেকৈ অসীমলৈকে আগবাঢ়িছে। গতিকে এইটোতো ঋণাত্মক হ'ব নোৱাৰে। গতিকে y ৰ মান -2 হ'ব নোৱাৰে। y ৰ মান যদি -2 হ'ব নোৱাৰে, গতিকে y ৰ মান কি হ'ব, 3 হ'ব, হয়নে? এতিয়া y ৰ মান যদি 3 হয়, আমি y ৰ মানটো কি বুলি ধৰিছিলোঁ, y মানে এনেকুৱাকৈ ধৰিছিলোঁ নহয়, 6 প্লাছ √6 প্লাছ √6 ডট আপ টু ইনফিনিটি। গতিকে কি হ'ব, এই যিখিনি মান হ'ব 6 প্লাছ √6 প্লাছ √6 প্লাছ √6, ইয়াৰ ভেলুটো কিমান হ'ব, 3। ঠিক আছে, ইয়াৰ ভেলুটো কি হ'ল, 3 হ'ল, 3। ঠিক আছে।